নমস্কাৰ, মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। জয় শনিদেৱ। শনিদেৱৰ বক্ৰচাল আৰম্ভ হ'বলৈ গৈ আছে। তাত আমাৰ 12টা ৰাশিৰ ওপৰত কি প্ৰভাৱ পেলাব শনিদেৱে? মোৰ এই যিটো ইউটিউবৰ যিটো অনুষ্ঠান, তাত প্ৰথম 6টা মই অলৰেডি দি দিলোঁ। আজি নেক্সট 6টা ৰাশিৰ যিটো প্ৰভাৱ পৰিব শনিদেৱৰ, তাৰ ওপৰতে অলপ আলোকপাত কৰিম। শনিদেৱ সূৰ্যপুত্ৰ, ছায়াপুত্ৰ। শনিদেৱ কৰ্মফলদাতা, শনিদেৱ ন্যায়াধীশ। আৰু এই শনি তেখেতৰ ত্ৰিকোণ মূল ৰাশি বক্ৰ হ'বলৈ গৈ আছে। বক্ৰ এনি উল্টা নহয়, বক্ৰ এনি ধিমি, তাৰ চালটো ধিমা হ'ব, লাহে হ'ব। বক্ৰ যেতিয়াই হৈ যায় শনি, তেতিয়া আমাৰ জাতক জাতিকাৰ ওপৰতে শনিৰ এটা প্ৰভাৱ পৰে। কাৰণ তেখেতে হৈছে কৰ্মফলদাতা। তো কৰ্মফলদাতা কৰ্মৰ ওপৰত প্ৰভাৱ পেলায়। কিন্তু এইবাৰ আটাইকেইটা ৰাশিৰ ওপৰত যে কোনো নেগেটিভ ৱেভ মানে বিপৰীত প্ৰভাৱ পেলাব তেনেকুৱা নহয়। বহুত ক্ষেত্ৰত পজিটিভ, শুভ সংকেত দিছে এইবাৰ শনিদেৱ। শনিদেৱ হৈছে ইনকামৰ মালিক, জ্ঞান বুদ্ধি টকা পইচা কৰ্ম। শনিদেৱ গভৰ্ণমেণ্ট এমপ্লয়ীক ৰিপ্ৰেজেণ্ট কৰে, ভিকাৰীক ৰিপ্ৰেজেণ্ট কৰে, গৰীব মানুহক ৰিপ্ৰেজেণ্ট কৰে। বা আমাৰ যিটো নিম্ন স্তৰৰ ৱৰ্ক কৰ্ম, যেনেকৈ চাফাইৱালা, চুইপাৰ, নাপিত, জোতা চেণ্ডেল চিলাই কৰে যে মুচি বুলি কোৱা হয়, শ্বু মেকাৰ, এখেতক ৰিপ্ৰেজেণ্ট কৰে। আৰু এই শনি যদি কেনেবাকৈ আপোনাৰ শনিত যদি মহাদশাত থাকে, অন্তৰ্দশাত থাকে, প্ৰত্যন্তৰ দশা থাকে, সূক্ষ্ম দশা থাকে, তেনেহ'লে প্ৰভাৱ বেছি পেলাব। আপুনি আপোনাৰ শনিত কোন জেগাত শনিৰ অৱস্থান আছে সেইটোৱে মেইন কথা। কাৰণ শনিৰ তৃতীয়, পঞ্চম আৰু সপ্তম দৃষ্টিৰ ওপৰতে গোটেই কেলকুলেশ্যন অংকটো হ'ব যে আপোনাৰ ওপৰত কিমান পজিটিভ। কাৰণ শনি অহা 29 তাৰিখে ৰাতি 12:35 বক্ৰ হ'ব গৈ আছে নিজৰ ত্ৰিকোণ মূল ৰাশিত। আৰু এই জেগাৰ পৰা 15 নৱেম্বৰ ৰাতি 7:55 ওচৰে চাপৰে গৈ পেলাই আকৌ মাৰ্গী হ'ব। এই যে 4 মাহৰ অধিক সময়ছোৱা শনিৰ যিটো পজিটিভ ৱেভ, বক্ৰ হ'লেই যে নেগেটিভ দিব তেনেকুৱা কোনো কথা নাই। আপোনাৰ জন্ম লগ্নত শনি বক্ৰ আছে নে নাই সেইটোও চাব লাগিব, কিমান ডিগ্ৰীত আছে সেইটোও চাব লাগিব। তো শনিৰ এই পজিটিভ প্ৰভাৱটো আমি কিমান পাম আৰু কিমান নেপাম, নেপালে কি কৰিব লাগিব, পালেও আমি কি কৰিব লাগিব, সেই বিষয়ে আমি আমাৰ প্ৰথম যিটো খণ্ড, সেই খণ্ডত আমি 6টা ৰাশিৰ ওপৰতে বিশ্লেষণ কৰিছোঁ। আজি তাৰ বাকী যিকেইটা ৰাশি আছে তাৰ ওপৰতে সৰুকৈ আলোকপাত কৰিম। কাৰণ বহুত ডাঙৰকৈ ক'বলৈ গ'লে ভিডিঅ' বহুত ডাঙৰ হ'ব। এইকাৰণে মূল কথাটো মই ইয়াত জনাই দিছোঁ, অলপ আপোনালোকে ধ্যান ৰাখিব। শনিৰ যিটো 29 জুন ৰাতি 12:35 বক্ৰ হ'ব, তাৰ কিন্তু 5 দিন আগতে তাৰ প্ৰভাৱটো আৰম্ভ হৈ যায়। আৰু যেতিয়া 15 নৱেম্বৰত এৰিব, মাৰ্গী হ'ব, তেতিয়া তাৰ পৰাও 5 দিন পিছতো তাৰ প্ৰভাৱটো থাকে। আৰু সেই 5 দিন আৰু 5 দিন সময়টো অলপ ক্ৰুচিয়েল হয়, অলপ প্ৰব্লেম হয়, অলপ ডিষ্টাৰ্ব হয়। সেই জেগাত ধ্যান ৰাখিব লাগিব। তো আমি এই মুহূৰ্তত যে শনিৰ এই প্ৰভাৱটো বিশ্লেষণ কৰিম, তাত অলপ ধ্যান দিব। হয়তো ইয়াত আপোনাৰ কিবা পজিটিভ প্ৰভাৱ সোমাই থাকিব পাৰে। তো প্ৰথম আহিছোঁ তুলা ৰাশি। কাৰণ আমি মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ আৰু কন্যা ৰাশিৰ ওপৰতে গোটেইটো আলোচনা কৰিছিলোঁ। আৰু এতিয়া তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ ওপৰতে আমি আলোচনা কৰিম। তো আমি প্ৰথমতে আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ এই যে 29 জুনত শনি যে বক্ৰ হ'ব,
আপোনাৰ কিন্তু পজিটিভ প্ৰভাৱ আহিব। যদি আপুনি কেনেবাকৈ ষ্টুডেণ্ট হয় তো বহুত পজিটিভ প্ৰভাৱ পৰিব। আপুনি ষ্টুডেণ্ট হ'লে বহি থাকিলে নহ'ব, কৰ্মফলদাতা শনি, তো কৰ্মৰ ওপৰত আপুনি ধ্যান ৰাখিব লাগিব। আপুনি যিমান কৰ্ম কৰিব সেই কৰ্মৰ ওপৰতেই আপোনাৰ শনিয়ে পজিটিভ প্ৰভাৱ দিব। আপুনি যদি গভৰ্ণমেণ্ট জব কৰি আছে তেনেহ'লেও আপোনাৰ ইয়াত পজিটিভ প্ৰভাৱ আহিব। আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে বা আপোনাৰ জবটো ছুইচ কৰি আপুনি ইয়াত ভাল জবতো যাব পাৰে। তো এনেকুৱা প্ৰভাৱ আছে। যদি কেনেবাকৈ আপুনি বিজনেছ কৰে, বিজনেছতো আপোনাৰ প্ৰভাৱ পজিটিভ প্ৰভাৱ, ভাল প্ৰভাৱ পৰিব। বিজনেছত আয় বাঢ়িব, নতুন নতুন বিজনেছৰ মুকলি হ'ব, য'ত আপুনি খুব ধ্যান দি পেলাই কাম কৰিব লাগিব। কিন্তু চাব, আপোনাৰ যিটো ব্যৱসায় ক্ষেত্ৰ যিটো আছে, বিজনেছ জেগাত, সেই জেগাত যেন কোনো ধৰণৰ নিগেটিভিটি নাথাকে। কাৰণ বিজনেছৰ ক্ষেত্ৰত মানুহৰ চকু লাগে, মুখ লাগে, এনেকুৱা কথা আছে। তো সেই বস্তুটোৰ ওপৰত ধ্যান ৰাখিব লাগিব আৰু চাব লাগিব আপোনাৰ শনিৰ প্লেচমেণ্টটো কোনটো হাউচত আছে আৰু তাৰ তৃতীয়, পঞ্চম আৰু সপ্তম দৃষ্টিত ক'ত আছে। আপোনাৰ শনিৰ ভিতৰত আপোনাৰ শনি বক্ৰ আছে। যদি বক্ৰ থাকে তেনেহ'লে আপোনাৰ ইয়াত অসুবিধাৰ সৃষ্টি হ'ব। যদি আপোনাৰ ইয়াৰ অন্তৰ্দশা, মহাদশা, প্ৰত্যন্তৰ দশা বা সূক্ষ্ম দশা, শনিৰ যদি 4.5 বা ঢাইয়া আছে, তাতো কিন্তু প্ৰভাৱ পৰিব। এই মুহূৰ্তে যে শনিৰ যিটো 4.5 বা ঢাইয়া চলি আছে, আপোনাৰ কৰ্ক ৰাশি, বৃশ্চিক ৰাশি শনিৰ ঢাইয়া চলি আছে, লগতে মকৰ, কুম্ভ, মীন এইকেইটাত আপোনাৰ শনিৰ 4.5 চলি আছে। তো আপোনালোকৰ অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কি সাৱধানতা? কৰ্মত প্ৰভাৱ বেছি পৰিব। তো কৰ্মৰ ক্ষেত্ৰত আপুনি ন্যায় কৰিব। যদি কেনেবাকৈ অন্যায় কৰে তেনেহ'লে পজিটিভিটিটো বহুত কমিব। এবাৰ আহিছোঁ তাৰপিছত যিটো ৰাশি, সেইটো হৈছে বৃশ্চিক। বৃশ্চিক ৰাশিৰ এই যে শনিৰ বক্ৰ অৱস্থাৰ যোৱাৰ যিটো ঘটনা ঘটিবলৈ গৈ আছে 29 তাৰিখে, 29 জুনত, তো আপোনাৰ কিন্তু ইমান এটা পজিটিভ প্ৰভাৱ নপৰে। আপুনি দূৰগামী ক'তবা যদি যাত্ৰা কৰে, সাৱধানত যাত্ৰা কৰিব। যদি গাড়ী মটৰ বাইক লৈ পেলাই চলাচল কৰে, তাতো খুব সাৱধানত, স্পীড লিমিটত যাব। আপুনি যদি কোনো ধৰণৰ নতুন কোনো কৰ্ম বা ব্যৱসায় যদি আৰম্ভ কৰিবলৈ গৈ আছে তেনেহ'লে এইকেইটা দিন আপুনি অলপ বাছি চলিব। যদি আপুনি এইটো কি ক'ম, পাৰ্টনাৰশ্বিপ যদি কোনো কৰ্ম ইয়ানি বিজনেছ কৰিবলৈ যায়, তো সেই জেগাটো আপুনি কিন্তু অলপ ধ্যান ৰাখিব লাগিব। তো এই সময়তে মই যদি আপোনাক এটা সৰু টিপছ দিওঁ তেনেহ'লে এই সময়ছোৱাৰ ভিতৰতে, ইয়ানি 29 জুনৰ পৰা 15 নৱেম্বৰৰ ভিতৰত কোনো ধৰণৰ ভাল কৰ্ম কৰিব পৰা বিৰত থকাটো উচিত। যেনেকুৱা বিজনেছ কৰিলে, যদি কেনেবাকৈ আপুনি চাকৰি লাগি গৈছে, চাকৰিত যাব লাগিব, তাততো আৰু উপায় নাই, তো তাততো আপোনাক যাবই লাগিব। তাৰ বাহিৰে কিন্তু আপুনি সাৱধান থাকিব, নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান ৰাখিব। আপোনাৰ কঁকালৰ তলত আৰু কঁকাল, হাঁটু, ঠাই, ভৰি এইবিলাক জেগাতে অলপ দুষ্প্ৰভাৱ পৰিব। ইয়ানি আপোনাৰ তাত অলপ কিবা ডিষ্টাৰ্ব হোৱা বা এক দুখ পোৱাৰ অৱস্থান ইয়াত পৰিলক্ষিত হৈছে। আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব। বাহন আপুনি সাৱধানত চলাব। এবাৰ আহিছোঁ তাৰ পৰৱৰ্তী যিটো ৰাশি, এইটো হৈছে ধনু ৰাশিৰ জাতক জাতিকা। ধনু ৰাশিৰ জাতক জাতিকা এই সময়ছোৱাত যদি আপুনি প্ৰেমত আছে বা যাক প্ৰেম কৰিছে তাৰ লগত বিবাহত বা শপতত আবদ্ধ হ'ব যাব বিচাৰিছে, তো এইটো আপোনাৰ কাৰণে পিক টাইম। আপুনি নিশ্চয় তাৰ অফাৰটো দিয়ক, বিবাহৰ যিটো প্ৰস্তাৱ দিয়ক, তো তাত আপোনাৰ পজিটিভ ৰিজাল্ট দেখা গৈ আছে। এইবাৰ যদি আপুনি কোনো গভৰ্ণমেণ্ট জব কৰে, তাত অলপ সাৱধানতা অৱলম্বন কৰিব। তাত হয়তো কোনোবাই আপোনাক কোনো ধৰণৰ স্কেমত ফচাই দিব পাৰে, সেই জেগাতো আপুনি ধ্যান দিব। কোনো ধৰণৰ লালচত, লোভত আহি পেলাই এনেকুৱা কাম নকৰিব য'ত আপোনাৰ ধন ক্ষতি হৈ যায়। যেনেকৈ আজিকালি ফোনত আহে বা কিবা লিংক পালে যে এনেকুৱা কৰিলে এনেকুৱা হ'ব, এনেকুৱা কৰিলে এনেকুৱা হ'ব, আপুনি ইমান টকা দিয়ক। বা বহুত জেগাত দেখা গৈছে ডিজিটেল এৰেষ্ট কৰিছে, বা আপোনাৰ ভিডিঅ' কোনোবাই লিক কৰি দিম বুলি কৈ পেলাই আপোনাৰ পৰা পইচা বিচাৰিছে। এই এনেকুৱা ক্ষেত্ৰৰ পৰা আপোনাক সাৱধান থাকিব লাগিব। পজিটিভিটিটো ইয়াত আপোনাৰ কমি আহিছে, তো শনি কিন্তু এই জেগাত আপোনাৰ ডিষ্টাৰ্ব দিব। কোনো ধৰণৰ
থাৰ্ড পাৰ্টি ইয়ানি আপুনি যদি বিবাহিত অৱস্থাত আছে বিবাহিত তেনেহ'লে আপুনি কোনো এক্সট্ৰা এফেয়াৰৰ লগত জড়িত নহ'ব যদি আপুনি প্ৰেমত আছে কোনো তাৰ বাহিৰে কোনো জেগাত লিপ্ত নহ'ব তাত আপোনাৰ মানহানি বা প্ৰব্লেম বহুত অহাৰ সম্ভাৱনা আছে সেই জেগাটোত আপুনি ধ্যান ৰাখিব ধনৰ ক্ষেত্ৰত আপোনাৰ এই জেগাটোত বেলেঞ্চটো খুব বেছি ডিফাৰেঞ্চ হোৱা নাই বা প্ৰায় সমান আছে যিমানটো আপুনি ইনকাম কৰি আছিলে যিমানটোৱে আপোনাৰ ইনকাম হ'ব কিন্তু সাৱধানতা অৱলম্বন কৰিব নহ'লে কিন্তু লছত ৰান কৰাটো প্ৰায় নিশ্চিত দেখা গৈছে নেক্সট আহিছোঁ মকৰ ৰাশি শনিৰ প্ৰভাৱ আছে ইয়াত শনিৰ মকৰ ৰাশিৰ মালিক শনিদেৱ নিজেই আৰু তেখেতে মকৰৰ পৰা গৈ পেলাই কুম্ভতে এতিয়া গৈছেতো বহুত আগতেই এতিয়া কুম্ভত বহি পেলাই কুম্ভ ৰাশিত বহি পেলাই বক্ৰ হ'বলৈ গৈ আছে মাৰ্গীৰ পৰা 29 জুনত তো আপোনাৰ ক্ষেত্ৰত কিন্তু বাম্পাৰ ক'ব পাৰি লটাৰী লাগিব পাৰে আপোনাৰ লটাৰী অৰ্থাৎ যে লটাৰী টিকেট কাটিলেই যে লটাৰী লাগিলে তেনেকৈ নহয় আপুনি নোপোৱা ধন এটা পাব পাৰে আকস্মিক ধন হ'ব পাৰে এনেকুৱা কোনো অফাৰ আপোনাৰ ওচৰত আহিব য'ত আপোনাৰ বহুত উন্নতি হোৱাৰ সম্ভাৱনা আছে বা মাটি যদি কিনিব বিচাৰে ঘৰত থকা মাটি কিনিব বিচাৰে কোনো ফ্লেট কিনিব বিচাৰে এইটো আপোনাৰ কাৰণে খুব ধুনীয়া এটা সময় তো আপুনি নিশ্চয় এইবিলাক কামৰ কাৰণে আগবাঢ়ি যাব পাৰে তাত পজিটিভ ৰিজাল্ট দেখা গৈছে যদি আপুনি গভৰ্ণমেণ্ট জব কৰে তেনেহ'লে আপোনাৰ সেই জেগাতে প্ৰমোশ্যনৰ যোগ আছে কিন্তু আপোনাৰ যিটো সতীৰ্থৰ লগতে ভাল ৰিলেশ্যন যিটো সেইটো বজাই ৰাখিব লাগিব তো আপোনাৰ তাত পজিটিভ ৰিজাল্ট দেখা গৈছে মূলতঃ মই যিমানকেইটা মেইন কথা সেইকেইটাই তুলি ধৰিছোঁ ইয়াত ধ্যান দিব আৰু চবতছে ডাঙৰ কথা হৈছে গৰীব মানুহ ইয়ানে যিজন ভিকাৰী হওক বা চাফাই অলা হওক এনেকুৱা মানুহক আপুনি নিশ্চয় কিবা দান কৰিব বা খোৱা বস্তু দিব তাত আপোনাৰ পজিটিভ ৰিজাল্ট আহিবই আহিব মকৰ পিছত আহিছোঁ কুম্ভ যিটো কুম্ভ ৰাশিতে কুম্ভৰ ঘৰতে 11th হাউচতেই শনিদেৱ বক্ৰ হ'বগৈ আছে শনিদেৱ য'ত বহিব তাততো পজিটিভ ৰিজাল্ট দিবই ইয়ানে মকৰ লেখীয়া আপোনাৰো পজিটিভ প্ৰভাৱ আহিব খালি নাক কাণ ডিঙি বা সাইনাছৰ প্ৰব্লেম ইয়াত অলপ প্ৰব্লেম ক্ৰিয়েট কৰিব খংটো অলপ মেইনটেইন কৰিব আৰু লগতে আপোনাৰ বিজনেছ বা যেটো ব্যৱসায় স্থল আছে তাত আপুনি সতৰ্ক দৃষ্টি ৰাখিব তাত পজিটিভ প্ৰভাৱ আহিব যদি সতৰ্ক দৃষ্টি নাৰাখে তেনেহ'লে লছত ৰান কৰিব পাৰে কাৰণ কৰ্মফল দাতা কেতিয়াও কাকো এৰি নিদিয়ে কৰ্মৰ ওপৰতে ফলটো দিয়ে তো আপোনাৰ যেটো গোচৰ ইয়ানি ট্ৰানজিট যেটো হৈছে শনিদেৱৰ এই ট্ৰানজিটত 4 মাহ অধিক যে সময়টো আছে এই সময়তে এটা বাম্পাৰ যোগ দিব অধিক অৰ্থ লাভৰ অৱস্থান আছে নতুন কৰ্ম সংযোগ হ'ব য'ত আপুনি পজিটিভ দিব ঘৰত যদি নিজৰ ল'ৰা বা ছোৱালীৰ বিয়াৰ কথা চলি আছে সেইটো আপোনাৰ ফাইনেল হৈ যোৱাৰ সম্ভাৱনা আছে বা ঘৰত নতুন আলহী অহাৰ সম্ভাৱনা আছে আলহী ইয়ানি পুত্ৰ কন্যা হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ঘৰৰ ভিতৰত যদি কোনো ধৰণৰ নেগেটিভিটি আপুনি ফিল কৰে তো নিশ্চয় আপুনি ওচৰত থকা কোনো একজন এক্সপাৰ্ট ইয়ানি এষ্ট্ৰলজাৰ লগত কথা পাতক যি আপোনাক পজিটিভ প্ৰভাৱ কেনেকৈ আনিব লাগে ঘৰত তাৰ নিশ্চয় পৰামৰ্শ দিব তো সেই জেগাত আপুনি অলপ ধ্যান ৰাখিব পজিটিভ ৰিজাল্ট খুব ভাল হৈ আছে পজিটিভিটি আপোনাৰ লাইফত আছে শনি বক্ৰ অৱস্থাত আপোনাক মালামাল কৰি দিয়াৰ সম্ভাৱনা ইয়াত আছে যদি আপুনি অধিক পইচা ইনকাম কৰে তেনেহ'লে আপোনাৰ কৰ্মস্থানৰ ওপৰত ধ্যান দিব কেনেবাকৈ আপুনি চামৰা লোহা যদি কেমিকেলৰ লগত জড়িত বা আপোনাৰ কেমিকেল শ্বপ আছে তেনেহ'লে আপোনাৰ ইয়াত বাম্পাৰ পজিটিভ পাৱাৰ দেখা গৈছে একদম ভাল আৰু ধুনীয়া এটা সিচুৱেশ্যন আপোনাৰ কাৰণে আহি আছে তো আপুনি এতিয়াৰ পৰা সতৰ্ক হৈ যাওক এই লাভটো আপুনি উঠাব লাগে নেক্সট আৰু আমাৰ শেষ যেটো ৰাশি আহিছোঁ মীন ৰাশি জাতক জাতিকা মীন ৰাশি জাতক জাতিকা আপোনাৰ পজিটিভ পাৱাৰটো মনৰ ভিতৰত থাকি যায়গে যেটো আপুনি প্ৰকাশ কৰিব নোৱাৰে আপোনাৰ কৰ্ম বা থিংকিং বহুত ধুনীয়া হাই এম্বিশন কিন্তু যেতিয়া আপুনি গ্ৰাউণ্ডত নামে তাৰ পৰা আপুনি ফলটো নাপায় তাৰ কাৰণে আপুনি অলপ সজাগ হ'ব লাগিব পজিটিভ প্ৰভাৱ আপুনি পাব শনি বক্ৰী হৈ পেলাই আপোনাক খুব এটা পজিটিভ প্ৰভাৱ নিদিলেও কিন্তু আৰ্থিক দিশত আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাহে যদি আপুনি ষ্টুডেণ্ট পঢ়িছে বা ডাঙৰ কোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেনেহ'লে আপুনি নিশ্চয় তাত ভাল এটা ৰিজাল্ট অনাৰ সম্ভাৱনা ইয়াত দেখা গৈছে কিন্তু কৰ্মফল দাতা শনি বাৰে কওঁ তো কৰ্মৰ প্ৰতি আপুনি অলপ ধ্যান ৰাখিব পজিটিভ পাৱাৰটো আপুনি তাত
পাবই পাব যি নহওক এইকেইটা ৰাখি যিটো আমাৰ থাকি যোৱা ৰাখি দ্বিতীয় খণ্ডত আমি ৰাশিকেইটা লৈ আলোচনা কৰিলোঁ পজিটিভ প্ৰভাৱ চবৰে আছে কিন্তু এইবাৰ এই শনিদেৱক কেনেকৈ আমি সন্তুষ্ট কৰিব পাৰি শনিদেৱ সোনকালে সন্তুষ্ট নহয় তো সন্তুষ্ট নোহোৱা শনিদেৱক সন্তুষ্ট কৰিবলৈ হ'লে আমি শনিবাৰ দিনটোক পালন কৰিব লাগিব ভেজ